নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ 49 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: ইতি ক্ষেত্ৰং তথা জ্ঞানং জ্ঞেয়ং সূক্তং সমাসতঃ মদ্ভক্তা এতদ্বিজ্ঞায় মদ্ভাৱায়োপপদ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এইদৰে ক্ষেত্ৰ অৰ্থাৎ আমাৰ দেহটো, জ্ঞান আৰু জ্ঞেয়ৰ বিষয়ে মই তোমাক সংক্ষেপে ক'লোঁ। কেৱল মোৰ ভক্তসকলেহে এইবিলাকৰ বিষয়ে ভালদৰে বুজিব পাৰে আৰু মোৰ স্বভাৱ লাভ কৰিব পাৰে বুলি কোৱা প্ৰসংগত সেই পূৰ্বৱৰ্তী যি আমাৰ 18 ভাগী শ্লোক অৱতাৰণা কৰি আহিলে, অৰ্থাৎ ক্ষেত্ৰ ক্ষেত্ৰ বিভাগ যোগত যি সমস্ত শ্লোক কৈ আহিলে পূৰ্বৱৰ্তী পৰ্যায়ত, সেই পৰ্যায়ৰ শ্লোক সম্পূৰ্ণ হোৱাৰ পিছত এই বিশিষ্ট শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক অৱতাৰণা কৰিছে। শ্লোকভাগী প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে দেহ, জ্ঞান আৰু জ্ঞেয়ৰ বিষয়ে ভগৱানে সংক্ষেপে এটা বিৱৰণ দিলে। তিনিটা বস্তুৰ বিষয়ে জ্ঞান লাভ কৰিব লাগে আৰু সেই তিনিটা হৈছে জ্ঞাতা, জ্ঞেয় আৰু জ্ঞান। আৰু এই জ্ঞাতা, জ্ঞেয় আৰু জ্ঞানকে সাধাৰণতে বোলা হয় বিজ্ঞান। আৰু শুদ্ধ ভক্তসকলে পোনপ্ৰথমে এই উত্তম জ্ঞান লাভ কৰি সেইসকলৰ ভিতৰত যি জ্ঞাতা, জ্ঞেয় আৰু জ্ঞানৰ সময়ত গৈ অভিন্ন হৈ সকলো জ্ঞান লাভ কৰিবলৈ সমৰ্থ হয়। এতিয়া ইয়াতে সংক্ষেপে ক'বলৈ গ'লে ইয়াতে উল্লেখ কৰিছে যে ষষ্ঠ আৰু সপ্তম সংখ্যক শ্লোকত যি মহাভূতানিৰ পৰা আৰম্ভ কৰি চেতনাৰ তৃতীয় অংশলৈকে জড় উপাদানসমূহ আৰু জীৱনৰ লক্ষ্যসমূহৰ কিছুমান প্ৰকাশ বিশ্লেষণ কৰি আহিছিলে। আৰু এই প্ৰসংগত তাত উল্লেখ কৰিছিল যে অষ্টম অধ্যায়ৰ যি দ্বাদশ শ্লোকৰ পৰা অমানিত্ব আৰু তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম পৰ্যন্ত শব্দ দুটাৰ যি ক্ষেত্ৰজ্ঞ আৰু আত্মা আৰু পৰমাত্মাক বুজিব পৰা জ্ঞানৰ প্ৰক্ৰিয়া, আৰু সেই প্ৰক্ৰিয়াৰ যি ত্ৰয়োদশ শ্লোকৰ পৰা অষ্টাদশ শ্লোকলৈ যি বিশিষ্ট অনাদি মত পৰম, তাৰ পৰা হৃদি সৰ্বস্ব বিষ্ঠিতম সেই অংশলৈকে যি আত্মা পৰমেশ্বৰ বা পৰমাত্মাৰ বিৱৰণ দাঙি ধৰিছে, সেয়া এই ভগৱত বাঞ্ছনাৰ যি ভগৱত ক্ষেত্ৰৰ যি ক্ষেত্ৰ বা কৰ্মক্ষেত্ৰ বা জ্ঞান বা আমাৰ দেহৰ যি প্ৰক্ৰিয়া বা আত্মা বা পৰমাত্মা, সেই তিনিটা বিষয়ৰ বিৱৰণ সুন্দৰকৈ উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।